হেল্ল' ফ্ৰেণ্ডছ, মই এছান। আজি মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এয়া মোৰ নতুনকৈ আজি হেয়াৰ কালাৰ কৰিলোঁ। আজি বহুত দিনৰ পিছত আকৌ এবাৰ আহিলোঁ, ভাবিলোঁ আপোনালোকক কিবা দেখাওঁ। মোৰ হেয়াৰ ষ্টাইলটো কেনেকৈ লাগিছে বাৰু চাওকচোন গাইজ। মই একচুৱেলি ব্লু মাৰিছোঁ। একচুৱেলি মই ব্লুটো এইটো কাৰণে মাৰিছোঁ যাতে ধৰক ৰাতি যেতিয়া যাতে ব্লুটো যে চমকে মানে আপোনাৰ যে ব্লুটো যেতিয়া মানে আপোনাৰ ধৰক কালাৰিং লাইট এটা নাইট লাইফৰ কাৰণে এটা পাৰফেক্ট মানে বনাইছোঁ মানে মই আপোনাৰ ইউটিউব মানে আপোনাৰ ধৰক নাইট লাইফৰ কাৰণে এটা মানে ভাল এটা মানে বনাইছোঁ কালাৰটো। ব্লু কেনেকৈ লাগে চাওকচোন গাইজ, কালাৰটো ব্লু মাৰিছিলোঁ, ব্লু। তো আপোনালোকে কওক কেনেকুৱা লাগিছে ব্লুটো। গাইজ এনেই বহি আছোঁ, কি কৰোঁ নকৰোঁ তাকে। মই বেংকক গৈছিলোঁ মাজতে, আপোনাৰ থাইলেণ্ড গ'লোঁ। তাতেও দেখিলোঁ আপোনাৰ 7-11 টাইপ শ্বপ এখন। তো তেনেকুৱা দেখি মোৰ দোকানখন অলপ বনালোঁ। তো সেয়াই গাইজ, মই কেনেকৈনো আপোনালোকে ধৰক সৰুকৈ ব্যৱসায় এটা কৰিও এনে সফল মানুহ হ'ব পাৰে, বা আপুনি ধৰক গাঁৱত থাকিও ধৰক কেনেকৈ আপুনি ধৰক সৰু এটা বিজনেছ কৰি সফল মানুহ হ'ব পাৰে, তেনেকুৱাই আৰু গাইজ। তেনেকুৱাই ভিডিঅ' এটা বনাই তাকে ক'ব বিচাৰিছোঁ আৰু গাঁৱৰ সৰুৰ পৰা দোকান খুলি আপোনাৰ কেনেকৈ নিজে সফল হ'ব পাৰে, এয়াই মানে তাকে আজিলৈ ভিডিঅ' এটা বনাম ভাবিছোঁ। তাকে একচুৱেলি মোৰ দোকানখন মানে আপোনাৰ 60,000ৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ, 60,000 ৰুপিজ পৰা। আজি ধৰক মই বহুতখিনি প্ৰথমতে ভয়ো লাগে, চেলিং হ'বনে নহয়, চেলিং হয় নহয় আপোনাৰ ধৰক মানে মানুহ নাহিবও পাৰে কাষ্টমাৰ। কিন্তু আজি ধৰক মই 60,000ৰ পৰা ষ্টাৰ্ট কৰি এটা মানে ভাল এটা ৰেভিনিউ মানে ইনকাম জেনেৰেট কৰিব পাৰিছোঁ। ধৰক মানুহ আহে, ডেইলি মানুহ আহে। খালি আপোনাৰ চব টাইমিংটো মানে আপোনাৰ খোলাটো ফিক্স থাকিব লাগিব। আপোনাৰ 7 PM to আপোনাৰ ৰাতি আপোনাৰ যেটা বজালৈ খোলে। চ' কাষ্টমাৰখিনি আপোনাৰ গম পাব আপোনাৰ কেনেকৈ কি ল'ব নল'ব। তেনেকুৱাই এটা খুলি আছোঁ। তাকে আপোনালোকক দেখাওঁ এতিয়া মই ধৰক মোৰ কি বেচোঁ নেবেচোঁ। চাউল, দালি, চিগাৰেট, গুটকা, তাৰপিছত আপোনাৰ ধৰক এইবিলাক কছমেটিক্স, তেনেকুৱাই। চাওক আপোনালোকে, মই দেখাই গৈছোঁ বাৰু আপোনালোকক। গাইজ মোৰ গুটকা ছেকশ্যন, এয়া মোৰ গুটকা। এয়া হৈছে আপোনাৰ ছিগনেচাৰ, এয়া হৈছে আপোনালোকৰ শিখৰ। দাম বাঢ়িছে বস্তুবিলাক, চৰকাৰে দাম বহুত বঢ়াই দিছে, হ'লেও আপোনালোকে চাব পাৰে। শিখৰ ছিগনেচাৰ। যদি এয়া মোৰ এইফালে চাউল, এয়া হৈছে চাউল। এয়া হৈছে দালি। এয়া চাওক মোৰ চিগাৰেট, এয়া হৈছে চিগাৰেট। দেখিলে নহয় গাইজ, চিগাৰেট। ব'লক আপোনালোক মই আৰু দেখাওঁ, ব'লক মোৰ কছমেটিক ছেকশ্যনটো। এইখন হৈছে মোৰ বিস্কুট, এয়া চাওক বিস্কুট। এয়া হৈছে আপোনালোকৰ মালকিষ্ট। এয়া হৈছে আপোনালোকৰ এই বিস্কুট। এয়া হৈছে আপোনালোকৰ এয়া ভুজিয়া, চানা। এয়া হৈছে কছমেটিক্স। মোৰ কছমেটিক্স পূৰা ভৰি আছে। এইবিলাক 10 টকীয়া সৰু পাউচ। গাখীৰ চাখীৰ, এয়া ফেনাইল। এইটো হৈছে মোৰ তেল। এয়া হৈছে ডিম। মই অলপ কাপোৰো অকণমান ৰাখিছোঁ, মানে যদি কাৰোবাক লাগে লৈ যায় মানে, আৰু কম দামতে দিওঁ, চিপ একদম, তেনেকুৱাই আৰু। এইখন হৈছে মোৰ টাউনটো হাওৰাঘাট। দোকানখন মোৰ চিগাৰেট, গুটকা মই কেনেকৈ বেচোঁ, তাকে মই 60,000ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আজি বহুতখিনি সফল হ'ব পাৰিছোঁ। আপোনালোকে এনেকৈ সৰুৰ পৰা ধৰক গাঁৱৰ মানুহ হ'লে যে একো কৰিব নোৱাৰে, তেনেকৈতো একো কথা নাই। আপোনালোকে সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰি আপোনালোকে ছাকচেছ হ'ব পাৰে। এই ধৰক চিগাৰেট, গুটকা, এনেকুৱা বস্তু এটা ধৰক মানে, বা আপোনাৰ তেনেকৈ কছমেটিক ছেকশ্যন তেনেকৈ ভৰাই ৰাখিছোঁ।
তাকে আজি আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই। আকৌ এটা বেলেগ এটা ভিডিঅ' লৈ আপোনাৰ ওচৰত মই আকৌ আহি আছোঁ, বাই।